নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত চকিটোপ অঞ্চলৰ এজন জুবিন অনুৰাগী গৌতম বৰ্মন নামৰ যুৱকজনে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই পালন কৰিলে আজি দীপাৱলীৰ দিনা ফটকা আতচবাজি নুফুটোৱাকৈ। চাওঁ আহক তাৰে কিছু দৃশ্য। আজি দীপাৱলী আৰু আমাৰ এটা ভাল দিনা, গতিকে আমি আমাৰ জুবিন দা মৰাৰ কাৰণে আমাৰ দুৰ্গা পূজাটো আমি ভালকৈ দুৰ্গা পূজাখন কৰিব পৰা নাই। গতিকে এইবাৰ আমি যিহেতু দীপাৱলীটো আমি ভালকৈ লাইট চাইট এইবাৰ আমি লগোৱা নাই, যিহেতু আমাৰ মনবিলাক বেয়া লাগি আছে, আমি নিজে অলপ চাকি বাতি দিলোঁ আৰু আমাৰ জুবিন দাক আমি ধুনীয়াকৈ এটা আসন এটা তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি দীপাৱলীৰ দিনাখন। আৰু মোৰ দীপাৱলীৰ দিনাখনৰ এটাই মোৰ উদ্দেশ্য, আমাৰ জুবিন দাৰ ন্যায় লাগে। SITৰ যোনবিলাকে যি কৰি আছে নকৰি আছে সেইবিলাক আমি ইমান দিন ধৰি চাই আছোঁ। এতিয়া আমাৰ যে 3 মাহ সময় লাগিব, কিন্তু আমি 3 মাহ নহয়, আমাৰ অতি সোনকালে আমাৰ ন্যায় বিচাৰোঁ। যিহেতু আমাৰ মনবিলাক এতিয়াও বেয়া, আমি যিহেতু আজি দীপাৱলীৰ দিনাখনো আমাৰ মনবিলাক এনেকুৱা মনৰ দুখ আৰু কি ক'ম। যিহেতু আমি আজি চাকি যিহেতু আমি গতিকে আমাৰ ছিংগাপুৰৰ আৰক্ষীক আমি সেইটো নকওঁ, আমাৰ অতি সোনকালে আমাৰ ন্যায় লাগে। আৰু যদি আমাক ন্যায় দিব নোৱাৰে, যিহেতু এইবাৰ 26ত আমি আমাৰ BJP চৰকাৰ আমি সলাই দিম। যিহেতু আমাৰ পাৱাৰ আছে, আমি জানো আমি কাক চৰকাৰ বনাব লাগে, আমি জানো আমি কাক চৰকাৰ বনাব লাগে, আমি বনাবও পাৰোঁ, আমি ভাঙিবও পাৰোঁ। বাছ যদি আমি জুবিন দাৰ ন্যায় নাপাওঁ, তেতিয়াহ'লে আমি এই চৰকাৰো এইবাৰ আমি ত্যাগ দি দিম, BJP চৰকাৰ।